বৰছিলা চাহ বাগিচাৰ কুলংগাৰ পুত্ৰৰ অমানৱীয় কাণ্ড ঘৰুৱা কণ্ডলৰ বাবে পুত্ৰৰ আঘাতত প্ৰাণ গ'ল পিতৃৰ শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰছিলা চাহ বাগিচাৰ ২ নং লাইনত সংঘটিত হয় এক হৃদয় বিদাৰক অমানৱীয় কাণ্ড বৰছিলা চাহ বাগিচাৰ ২ নং লাইনত ঘৰুৱা কণ্ডলৰ বাবে প্ৰতাপ তাঁতী নামৰ লম্পট দুজনে নিজ পিতৃ ৰাজেশ তাঁতীক শুকুৰবাৰে নিশা শাৰীৰিকভাৱে প্ৰহাৰ কৰে যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ কৰুণ মৃত্যুক সাৱটি লয় ৰাজেশ তাঁতী নামৰ লোকজনে ইতিমধ্যে অভিযুক্ত প্ৰতাপ তাঁতীক হালুৱাটিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মাক ইমান বেয়া গালি দিয়ে সদায় মানে তো সেই হাতত দুথাপৰ মাৰিল আৰু টিকাত 2 লাখ মান মাৰিছে এনেকুৱাই হেৰি হ'ল দেউতা তাৰপৰা শুবলৈ গ'ল 1 ঘণ্টা 1.5 ঘণ্টা পিছত ৰাতিপুৱা প্ৰায় 3টামান বাজিছিলে তাৰপিছত মই সাৰ পাই আছিলোঁ সাৰ পাই থকাত মানে আমাৰ ঘৰৰ ওচৰৰ মানুহ এজন গৈ পিনে তাৰ ল'ৰাটোক জগাইছে বোলে ইমান ডাঙৰ ঘটনা এটা হৈ গ'ল নাই ন আৰু তুমি শুই আছা যে উঠা বুলিকৈ ক'লে তাৰপিছত মই শুনিলোঁ মানে শুনি পিনি আকৌ ক'লোঁ বোলো দাদা কি হ'ল এনেকৈ বুলি ক'লোঁ যেতিয়া মাত নামাতিলে তাৰপিছত মই একদম মানে জঁপিয়াই বিচনাৰ পৰা উঠি চিধা মানে দুৱাৰখন খুলি ওলাই আহিলোঁ ওলাই আহি দেখিছোঁ মানে আমাৰ ঘৰ আগত মানে মানুহ জুম পাতি আছে তাৰপিছত মই সুধিছোঁ সোধাত কৈছে এনেকৈ তেনেকৈ কথা বোলে ৰাজেশ নাই বোলে আৰু বোলে হেৰি ঢুকাই থাকিলে তাৰপিছত আহি দেখিছোঁ সঁচাকৈ কথাষাৰ হয় তাৰপিছত মইতো আৰু নাজানো মানে বাকী কথা কি হৈছিলে কি নাই এইটো মানুহজনৰ নামটো আছিলে শ্ৰী ৰাজেশ তাঁতী আৰু ল'ৰাটোৰ নাম প্ৰতাপ তাঁতী এতিয়া হালুৱাটিং থানাৰ পৰা আহিছে আৰু প্ৰতাপ তাঁতীক লৈ গৈছে মানে মানুহজনৰ পিতেকক লৈ গৈছে মইতো নাজানো কিন্তু মানুহৰ মুখৰ পৰা শুনিছোঁ মাৰপিট হৈছিলে বুলি গেলেকীৰ পৰা ৱাকিদালি ৰিপৰ্ট ৰিপাব্লিকেনি